হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বহুত দিনৰ পিছত আজি ভিডিঅ' বনাইছোঁ। আৰু আজি আহিছিলোঁ বাগানত, মানে জংঘল জুৰিবৰ কাৰণে আহিছোঁ। মানে চাব পাৰে মোৰ পূৰা জংঘলৰ মাজত সোমাই আছোঁ। মানে এইখিনি জংঘলখিনি চাফা কৰিব লাগে। আৰু ইয়াতে মানে ৰবৰৰ পুলি মানে লোৱা হৈছে যোৱা বছৰে, কিন্তু মানে লগাব পৰা নাছিলোঁ। জংঘলখিনি বহুত মানে জংঘল হৈ আছিলে আৰু জোৰা নাছিলোঁ, চাফা কৰা নাছিলোঁ জংঘলখিনি। সেইটো কাৰণে এবাৰ ভাবিছোঁ ৰবৰৰ পুলিখিনি মানে ইয়াতে লগাই দিম। ইফালে আছে ৰবৰৰ গছ, কিন্তু পূৰা জংঘলৰ মাজত আছে সেইবিলাক ৰবৰৰ পুলি মানে গছ, কিন্তু এইবিলাক পূৰা জংঘলৰ মাজত আছে, সেইকাৰণে চাফা কৰি আছোঁ। এইবিলাক মানে বয়স হৈছে 10-12 বছৰমান হৈছে চাগে। তাৰপিছত আৰু হয়তো 10 বছৰমান আৰু কাটিব পাৰিম, তাৰপিছত হয়তো নোৱাৰিম কাটিব। সেইটো কাৰণে মানে নতুনকৈ আকৌ ৰবৰৰ পুলি লগাব লাগিব। 400-500ডালমান ৰবৰ পুলি এতিয়া যোগাৰ কৰিছোঁ, আৰু সেইখিনি মানে এতিয়া লগাব লাগে। গতিকে জংঘলখিনি চাফা কৰোঁ। আৰু চাফা কৰি থকা টাইমত এটা বস্তু দেখা পালোঁ। মই আহি থাকোঁ, কিন্তু মানে বাগানত এইটো ছাইডটো মই নাকাটো, সেই বেলেগ এটা ছাইডত মই ৰাবাৰখিনি কাটোঁ। সেই ছাইডত মানে সেই গছটো পোৱা নাযায়। ইয়াতে মানে আজি দেখা পালোঁ, আপোনালোকক দেখাম বুলি ভাবিছোঁ। এইডাল গছ, এই পাত যে দেখা পাই আছে, এইবিলাক পাত আমি আগতে, পাতটো নহয়, ইয়াক যোনটো শিপাটো, গছৰ শিপা, সেই শিপাটো মানে আমি আগতে স্কুলত থাকোঁতে বহুত খাইছিলোঁ। মানে কি বুলি কয়, কলম দি বা পেঞ্চিল দি এনেকুৱা দি, মানে যিবিলাকে মানে পাহাৰত আহে গৰম বন্ধৰ টাইমত। এতিয়াতো গৰম বন্ধৰ চিজন চলি আছে, হয়তো শুক্ৰবাৰৰ পৰা স্কুল খুলিব। আৰু গৰম বন্ধৰ টাইমত তেওঁলোকে মাক বাপেকৰ লগত পাহাৰত আহে। আগতে পাহাৰত অহা নাছিলোঁ, কিন্তু যিসকলে মানে পাহাৰত আহে সিহঁতে মানে এই গছৰ শিপাটো লৈ যায়। শিপাটো খাই মানে ভাল লাগে, আৰু গোন্ধ এটা থাকে, সেই গোন্ধটো মানে বহুত ধুনীয়া গোন্ধ। আমাৰ এইফালে মানে আমাৰ এইটো ডিমৰীয়াত মানে গন্তৰা বুলি কয়। আপোনালোকৰ ফালে কি কয় নাজানো, যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। মানে এইটো খালে মানে মুখৰ গোন্ধটো নাথাকে, লগতে সোৱাদটো মানে অলপ মিঠা লাগে, মানে মাউথ ফ্ৰেছনাৰ টাইপৰ। আৰু এনেকৈ আমি ভাত চাত খোৱাৰ পিছত মানে তামোল খাওঁ, এনেকুৱা মানে এইটো খাব পাৰে। যিসকলে মানে তামোল নাখায় সেইসকলে মানে এই বস্তুটো খাব পাৰে, আৰু মাউথ ফ্ৰেছনাৰ হিচাপে চেণ্টাৰ ফ্ৰেছ টাইপ মানে বস্তু এইটো। কিন্তু এইটো মানে চুইংগামৰ টাইপৰ নহয়, ৰবৰ টাইপৰ নহয়। এইটো এটা গছৰ শিপা, কিন্তু খাই ভাল লাগে, আৰু পূৰা ধুনীয়া গোন্ধ এটা থাকে। এতিয়া মই আপোনালোকক গন্তৰা গছ এডাল মানে খান্দি দেখুৱাম, শিপাটো কেনেকুৱা থাকে। শিপা এইডাল হৈছে শিপা, এইডাল হৈছে শিপা। আৰু এই শিপাটো মানে আমি খাওঁ আগতে বহুত সৰু থাকোঁতে। তাৰপিছত এতিয়া মই এইটো এনেকুৱাকৈ এইটো চাফা কৰি ল'ব লাগিব। চাফা কৰি লোৱাৰ পিছত আমি খাব পাৰিম। মানে চাফা কৰি লৈ মানে ধুই ল'লেও হয়। এতিয়া মই ধুবৰ কাৰণে এতিয়া পানীটো মানে দূৰত আছে, গতিকে এই বস্তুটো মানে আমি আগতে খাইছিলোঁ। মই আপোনালোকক খাই দেখাম বস্তুটো কেনেকুৱা হয়। এইটো বস্তুটো ধুনীয়া এটা গোন্ধ, পূৰা মাউথ ফ্ৰেছনাৰ। ধৰি লওক মানে আপোনালোকে নহৰু চহৰু কিবা কিবি খায়, মানে প্ৰায় খায় আৰু নহৰু চহৰু কিবা চাটনি বনালে নহৰুটো দিয়া যায়। আমাৰ অসমীয়া মানুহে নহৰুটো খায়, ভাতৰ লগত, পঁইতা ভাতৰ লগতো খায় কিছুমানে। চাটনি বনাই তাতে নহৰু চহৰু দিয়ে, গতিকে গোন্ধ এটা থাকি যায় মুখত। নহৰু যোনটো গোন্ধটো, বাহিৰত গ'লে মানুহৰ লগত কথা পাতিব অলপ বেয়া লাগে, মানে মুখৰ গোন্ধটো ওলায়। সেইটো কাৰণে মানে এই বস্তুটো যদি খাই দিয়ে, তেতিয়া মানে মুখৰ পৰা একেবাৰে গোন্ধটো নাথাকে, নোহোৱা হৈ যায়। আপোনালোকক যদি লাগে কমেণ্ট কৰি জনাব, মই আপোনালোকক হোম ডেলিভাৰী দি দিম বস্তুটো। ৰাতিপুৱাই শুই উঠি মোৰ লগত এটা স্কেম হৈ গ'ল। আজি ৰাতিপুৱা 7:15 মানে মোৰ লগত এটা ডাঙৰ স্কেম হৈ গ'ল। স্কেমটো হ'ল কি বুলি কয়, গানা এপটো আছিলে। মই গানা এপ মানে প্ৰথমতে স্পটিফাই আছিলে, স্পটিফাইত গান শুনিলোঁ, কিন্তু মানে ফ্ৰীটো খতম হৈ গ'ল। তাৰপিছত ছাবস্ক্ৰিপশ্যন ল'ব লাগে। ছাবস্ক্ৰিপশ্যন নোলোৱাৰ কাৰণে মই গানা এপটো ডাউনলোড কৰিলোঁ। গানা এপটো ডাউনলোড কৰাৰ পিছত কি হ'ল, গানা এপত প্ৰথম যোনটো কৰাৰ লগে লগে মানে 1 টকা ট্ৰায়েল ল'ব লাগে ন। সেই ট্ৰায়েলটো লোৱাৰ পিছত কি হ'ল, সেনেকৈ চলিলে 1 মাহমান চলাৰ পিছত কি হ'ল, অট'মেটিকলি মানে অটো পে'মেণ্ট হৈ আছিলে চাগে, চিলেক্ট হৈ যায় অটো পে'মেণ্ট। তাৰপিছত অটো পে'মেণ্ট চিলেক্ট হৈ যোৱাৰ পিছত কি হ'ল, যোৱাকালি মোৰ মানে পে'মেণ্ট সোমালে। অলপ পে'মেণ্ট পাবলগীয়া আছিল, সেইখিনি পে'মেণ্ট সোমোৱাৰ পিছতে মানে হৈ গ'ল। ৰাতিপুৱা 7:15 মানে মোৰ বেংকৰ একাউণ্টৰ পৰা পূৰা মানে টকা কাটি দিলে, 599 টকা, মানে 600 টকা এটা কাটি দিলে। এতিয়া ইমেইল কৰিছোঁ, কিন্তু ইমেইলত তেওঁলোকে কৈছে কি এইটো পইচাটো ৰিফাণ্ড নহ'ব বুলি কৈ দিলে। গতিকে ইমান কষ্ট কৰোঁ পইচা কৰিবৰ কাৰণে, তাৰপিছত যদি এদিনৰ হাজিৰা বুলিয়ে ক'ব লাগিব, ইমান 600 টকা পানীত গ'ল মানে। আৰু গানা এপটো ইমান ভালো নহয়, কাৰণ বহুতখিনি যিখিনি গান শুনিব বিচাৰোঁ সেইখিনি গানো নাহে ছাবস্ক্ৰিপশ্যন ল'লেও। মানে মোৰ
মই কিন্তু ছাবস্ক্ৰিপশ্যন লোৱা নাছিলোঁ আগতে, কিন্তু বেলেগৰ পৰা যিমানখিনি গম পাইছোঁ মানে ইমান ভাল নহয়, ফিডবেক ইমানখিনি পাইছোঁ আৰু বেলেগৰ লগৰবিলাকৰ পৰা। তো গ'ল আৰু 600 টকা এটা, কি কৰিম, উপায় নাই। আপোনালোকে যদি গানা এপটো যদি ডাউনলোড কৰি ৰাখিছে, যদি এইটো 1 টকা নে 2 টকা এইটো ফ্ৰী ট্ৰায়েল লৈছে, তেনেহ'লে অটো পে'মেণ্ট যদি চিলেক্ট হৈ আছে চাই ল'ব ভালদৰে, অটো পে'মেণ্ট চিলেক্ট হৈ থাকিব পাৰে। গতিকে অটো পে'মেণ্ট যদি চিলেক্ট হৈ আছে তেনেহ'লে অটো পে'মেণ্টটো আজিয়ে হেৰি কৰি দিয়ক, অফ কৰি দিয়ক, কেঞ্চেল কৰি দিয়ক, নহ'লে আপোনালোকৰো সেনেকুৱাই মানে 600 টকা যাব পাৰে। মানে ডাইৰেক্ট সিহঁতে মানে কাটি দিছে, একো ইমেইল অহা নাই, একো মেছেজ অহা নাই, ডাইৰেক্ট মানে অটো পে'মেণ্টত কাটি দিছে। তাৰপিছত কাটিছে পূৰা মানে 1 বছৰৰ কাৰণে কাটিছে 599 টকা। যদি 99 টকা কাটিলে হয় তেতিয়াও একো নাছিলে, কিন্তু এতিয়া মানে পূৰা 1 বছৰৰ কাৰণে কাটি দিছে, তো 600 টকা। মই যদি সেইখিনি পইচা যদি মই এমেজন প্ৰাইমত নহ'লে নেটফ্লিক্সত নাইবা ছনী লিভত যদি হেৰি কৰিলোঁ হয়, বহুতখিনি লাভ হ'ল হয়। এমেজন প্ৰাইমত যদি সেইখিনি পইচা যদি ইউজ কৰিলোঁ হয়, হয়তো 300-350 টকা কিবা সেনেকুৱা চাব চাগে, তেতিয়া মই পঞ্চায়ত বা কিবা কিবি ৱেব ছিৰিজ চাব পাৰিলোঁ হয়। আৰু যদি ছনী লিভত যদি হেৰি কৰিলোঁ হয়, ছাবস্ক্ৰিপশ্যন ল'লোঁ হয়, তেতিয়াও মোৰ মানে এতিয়া দুৰাণ কাপ চলি আছে, সেই দুৰাণ কাপ মানে চাব পাৰিলোঁ হয়। কিন্তু এতিয়া আমি গান শুনিনো কি কৰিম, মানে গানটো শুনো, মানে বাগানত আহিলে গানটো লাগে, কিন্তু ইউটিউবতো শুনিব পাৰি, কিন্তু মানে এনেকুৱা পইচা দি মানে গান শুনিব লগা হৈছে এতিয়া, কি ক'ম আৰু, উপায় নাই। বহুত ফাল্টু এপ, মানে গানা এপটো মানে 1 নম্বৰ এপ ফাল্টু আৰু তেওঁলোকৰ মানে যোনটো প্ৰাইভেচি পলিচি, তাতো মানে সেই বিষয়ে ইমান মানে লিখা নাই। অটো পে'মেণ্টৰ যোনটো হেৰিটো, সেই বিষয়ে মানে ইমানখিনি ইনফৰমেশ্যন দিয়া নাছিলে, প্ৰাইভেচি পলিচি বা বেলেগ কিবা টাৰ্মছ এণ্ড কণ্ডিশ্যনতো সেনেকুৱা লিখা নাছিলে। তথাপিও কি কৰিম, উপায় নাই, 600 টকাত কাটিলে আৰু।